জয় শ্ৰীৰাম। মই ভাড়াঘৰত আছোঁ। মই ভাড়াঘৰত থকা মোৰ থাপনাখন দেখুৱাইছোঁ। এইখন হৈছে মোৰ মহাপ্ৰভু ভোলেন বাবা, গণেশ বাবা, দুৰ্গা গোসানী, কালী গোসানী, হনুমান আৰু নাগ দেৱতা আছে। গণেশ বাবা ওপৰত আছে ছায়া বাবা। এয়া হৈছে চব কি ধুনীয়া ফটো। এইখন কি ধুনীয়া ফটো, ৰাধা কৃষ্ণ। মই সদায় ৰাতিপুৱা উঠি মই বাবাৰ চৰণত চাকি ধূপ জ্বলাই গণেশ বাবাৰ ধ্যান কৰোঁ, গণেশ বাবাৰ জপ কৰোঁ, মহাপ্ৰভু ভোলেন বাবাৰ জপ কৰোঁ। তাৰপিছত হনুমানৰ জপ আছে, হনুমানৰ জপ কৰোঁ। হনুমান গতিকে মই ভাবোঁ এই থাপনাখনত বহি কিবা এটা যেন শক্তি এটা পাওঁ, বাবাৰ আশীৰ্বাদ পাওঁ বুলি ভাবোঁ। যেতিয়াই মোৰ পূজা নাই বা প্ৰভু মোক এটা আশীৰ্বাদ প্ৰদান কৰা, মোৰ এইকেইদিন পূজা পাতল নাই বা কোনো ধৰণৰ মোৰ যোগাযোগ নাই বা ইনকাম হোৱা নাই, কিন্তু কি বাবাৰ আশীৰ্বাদত মোৰ নেক্সট দিনাই বা এদিন পিছতে মোৰ কুস্তি চোৱা, বাস্তু চোৱা বা পূজা পাতল এনেকুৱা ধৰণৰ এটা যোগাযোগ আহি যায়। 2 পইচা পোৱাৰ এটা বাবাই মোক ৰাস্তা দিয়ে। গতিকে সেই থাপনাখন মই সঁচাকৈ খুব জাগ্ৰত বুলি সেইকাৰণে ভাবোঁ। গতিকে বাবাৰ আশীৰ্বাদত এতিয়ালৈকে কোনো ধৰণৰ ঘাত প্ৰতিঘাত হৈছে যদিও, বাধা বিঘিনি হৈছে যদিও মই বিপদৰ পৰা উদ্ধাৰ হৈছোঁ। গতিকে মই এইটোৱে ভাবোঁ, গোটেই মহাপ্ৰভুৰ চৰণত আত্মা নিজৰ বিশ্বাস থাকক, মহাপ্ৰভুক একান্ত মানে ধ্যান জপ কৰক, বাবাই নিশ্চয় আপোনালোকক আশীৰ্বাদ প্ৰদান কৰিব। গতিকে মোৰ থাপনাখন মই খুব জাগ্ৰত বুলি ভাবোঁ, কাৰণ তেওঁ তাতে মই থকাৰ পিছত এওঁক যেতিয়া ৰাতিপুৱা জপ কৰোঁ, ধ্যান প্ৰণাম কৰি মাতিও জপ কৰোঁ, তেতিয়া মই নিজৰ মনৰ কথাখিনি কওঁ। গতিকে প্ৰভু মোক আশীৰ্বাদ প্ৰদান কৰা, মোৰ অভাৱ অভিযোগ দূৰ কৰক, আৰু লগতে মই যিখিনি কুস্তি চাওঁ, বাস্তু চাওঁ, যাক ষ্ট'ন দিওঁ, চবেই যাতে ফল পায়, আশীৰ্বাদ প্ৰদান কৰে, তেতিয়াহে মোৰ ওচৰত প্ৰভু মানুহবিলাক আহিব। মই এইটোৱে প্ৰাৰ্থনা কৰোঁ, আৰু এটা প্ৰাৰ্থনা কৰোঁ কি, মই এটাই প্ৰাৰ্থনা কৰোঁ যে হে ভোলেনাথ, মোৰ যাক কুস্তি চাই যিখিনি ৰিমেডি দিওঁ, যিখিনি প্ৰতিকাৰ দিওঁ, চবেই যাতে ফল পায়। গতিকে প্ৰভু এওঁলোককো আশীৰ্বাদ প্ৰদান কৰিব, আৰু যাক ষ্ট'ন দিছোঁ চবেই যাতে ফল পায়, এনেকুৱা ধৰণৰ মই চবৰে হৈ প্ৰাৰ্থনা কৰোঁ। গতিকে মোৰ থাপনাখন সঁচাকৈ মই সেইকাৰণে জাগ্ৰত বুলি ভাবোঁ। মই কিছুমান ফল পাইছোঁ বাবাৰ পৰা। গতিকে আজি বহুদিনৰ মূৰত এই ভাড়াঘৰৰ ভিডিঅ'টো দিলোঁ। মই ভাড়াঘৰত থাকোঁ। এইটো মোৰ অগ্নিগণত পাকঘৰ ৰাখিছোঁ। এটাই ৰুম, ডাঙৰ ৰুম। অগ্নিগণত পাকঘৰ ৰাখিছোঁ, যিহেতু ছিংগল থাকোঁ, বিশেষ মোৰ জগাৰ চগাৰ খুব কম। আৰু চব বাবাৰ আশীৰ্বাদত পাঁচপাত বেলপাত সপোনত পাইছিলোঁ, সপোনত দেখুৱাই দিছিল মই ক'ত আছে। মই আকৌ সেই ৰাতিপুৱা উঠি গা পা ধুই এইটো 6 পাত, এইটো 5 পাত, এই বেলপাত পাই শোধন কৰি প্ৰতিষ্ঠা কৰি মই ধুনীয়াকৈ বান্ধাই থৈ দিছোঁ। এইটো হৈছে মোৰ ভাড়াঘৰ। গতিকে ভাড়াঘৰত কিন্তু এটা বস্তু ৰাখিব লাগে কি, আপোনাৰ ঘৰত এই যি ঘোঁৰাবিলাক আছে, 7টা ঘোঁৰা, এই 7টা ঘোঁৰা ৰাখিব লাগে। তেওঁলোক ঘোঁৰাকেইটা দৌৰি আছে হয় পূবত, নতুবা দক্ষিণ চাইডে দৌৰি থকা হিচাপে ৰাখিব লাগে। মই পশ্চিম চাইডে ৰাখিছোঁ, মুখখন আছে মোৰ দক্ষিণ চাইড আৰু পূবমুৱা হৈ আছে। গতিকে এনেকুৱা ধৰণৰ ঘোঁৰা ৰাখিব, আপোনাৰ নিশ্চয় ঘৰত এটা প্লাছ এনাৰ্জি এটা পাব। এইটো মোৰ বিচনাখন, অকলে থাকোঁতো, সেইকাৰণে ডাঙৰ বিচনা নাই, এখন সৰু বিচনা আছে। এইখন মোৰ কিছুমান কথা লিখিবলৈ কাৰণে মোৰ টেবুল এখন আছে। টেবুলখন ওচৰত আনো, এতিয়া দূৰত যেতিয়া মই লিখোঁ ইয়াতে মই কিন্তু টেবুলখন দূৰলৈ টানি আনো। এইখন হৈছে মোৰ মহাপ্ৰভু ভোলেনাথ বাবা, গণেশ বাবা মোৰ থাপনা।